ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান কানৈ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ আগশাৰী শিক্ষানুষ্ঠান হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত পালন কৰা হয় এই দিৱসটি। উদ্যোগত নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰা হৈছে আমাৰ কানৈ কলেজত। আজি একচুৱেলি 29 আগষ্ট 1905ত আমাৰ হকী স্পৰ্টিং লেজেণ্ড মেজৰ ধ্যানচান্দ জন্ম হৈছিল। সেই উপলক্ষে আমি এই ইভেণ্টটো অৰ্গেনাইজ কৰিছোঁ। চবকে এইটো সজাগ কৰিব খুজিছোঁ যে স্পৰ্টছ আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট হয়, যাতে আমি ফিট হৈ থাকোঁ। উল্লেখযোগ্য যে মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 29 আগষ্ট তাৰিখে পালন কৰা হয় এই দিৱস। মেজৰ ধ্যানচান্দক স্মৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় লোকৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো ছাত্ৰ একতা সভাই এই দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। আজি আমাৰ কানৈ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত আমাৰ যি নেশ্যনেল স্পৰ্টছ ডে উপলক্ষে আমাৰ কানৈ মহাবিদ্যালয়ৰ খেলপথাৰত আমি বিশেষ দুটা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ কাবাডী প্ৰতিযোগিতা, লগতে আমাৰ ৰছী টনা প্ৰতিযোগিতা। আমাৰ কাবাডী প্ৰতিযোগিতাটো আমি আন্তঃ মহাবিদ্যালয় হিচাপে আমাৰ স্থানীয় যি MBKG আছে, কমাৰ্চ কলেজ আছে, এই সকলো মহাবিদ্যালয়ক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ সৈতে আমাৰ আন্তঃ মহাবিদ্যালয় হিচাপে অনুষ্ঠিত কৰা হ'ব। তাৰপিছতে আমাৰ যি ৰছী টনা প্ৰতিযোগিতাটো এইটো আমাৰ আন্তঃবিভাগ হিচাপে অনুষ্ঠিত কৰা হৈছে। আমাৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে নিজ ইচ্ছাৰে ওলাই আহিছে, সেইটো ভাল লাগিছে। ক্ৰীড়াৰ প্ৰতি এইটো আমি সজাগ কৰিব বিচাৰিছোঁ, যাতে আমাৰ ৰাতিপুৱাই বিভিন্ন হৈ থাকে যোগাসন, লগতে বিভিন্ন ধৰণৰ খেলা ধূলা আমাৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। সেইদৰে আমি আজিও এক বিশেষ এই স্পৰ্টছ ডে উপলক্ষে এইবোৰেই আমি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। দেশৰ পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয়। এই দিনটোত বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীয়ে ৰছী টনা, কাবাডী আদি খেল অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু এই মুহূৰ্তত মই এগৰাকী কিংবদন্তি পুৰুষ হকীৰ যাদুকৰ ধ্যানচান্দক মই সুঁৱৰিছোঁ। আৰু তেখেতৰ যি কৰ্ম, যি দক্ষতা, সেই দক্ষতা বা প্ৰতিভাক জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় ভিত্তিক ক্ৰীড়া দিৱস উদযাপন কৰি অহা হৈছে। আৰু ইয়াৰ অংশ হিচাপে কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই ধ্যানচান্দৰ দক্ষতা, প্ৰতিভা আৰু কৰ্মক মই শ্ৰদ্ধা কৰিছোঁ।